আজি পবিত্ৰ অশোক অষ্টমী। যোৰহাটৰ ব্ৰহ্মপুত্ৰ নদীৰ নিমাতীঘাটৰ পাৰত অলেখ ভক্তপ্ৰাণ লোকৰ সমাগম। প্ৰসিদ্ধ আছে যে চ'ত মাহৰ অন্তিম তিথিত ব্ৰহ্মপুত্ৰ নদীত গংগা নদীৰ এধাৰ পানী প্ৰবাহিত হয়। আজিৰ অষ্টমী তিথিতে ঈশ্বৰৰ অৱতাৰ পৰশুৰামে পৰশুৰাম কুণ্ডত কুঠাৰ নিক্ষেপ কৰাত পৰশু কুঠাৰ সুলকি পৰে আৰু ব্ৰহ্মপুত্ৰ নদীখন বৈ আহে। সেয়েহে আজিৰ দিনটোতে বহু লোকে আত্মীয় স্বজনৰ অস্থি আধ্যাত্মিক ৰীতি নীতিৰে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ে আৰু পিণ্ড দান কৰে, সংগতি লাভ কৰে বুলি লোকবিশ্বাস আছে। অশোক অষ্টমীৰ এই পৰম্পৰাৰ বহু পুৰণি আৰু আধ্যাত্মিক। সেয়ে ব্ৰহ্মপুত্ৰৰ পাৰত অষ্টমীৰ দিনা এক মেলাও অনুষ্ঠিত কৰা হয়। বীৰ্যস্খলনতে সেই পৰশুৰাম কুণ্ডৰ যেতিয়া মাতৃ হত্যা কৰিছিলে, তেওঁৰ কুঠাৰখন হাতত লাগি ধৰিছিলে। তেওঁ সেই কুণ্ডত আহি হেৰি কৰোঁতেই এই দুধাৰ কুঠাৰখনে হেৰি কৰোঁতে দুধাৰ বৈছিলে। তেতিয়াই পৰশুৰামে সাপ দিয়া মতেই আজি অষ্টমী তিথিতেই ব্ৰহ্মপুত্ৰ আচলতে মতা নামে অভিহিত হৈছে। সেই অভিহিত কৰি আজি সেই অষ্টমী তিথিতেই তেওঁৰ মানে চৰ্চা হ'ব বুলি তেতিয়াই পৰশুৰাম কুণ্ডই সাপ দিছিলে। সেই সাপৰ মৰ্মে আজি অষ্টমী শুক্ল পক্ষৰ চ'ত মাহৰ অষ্টমী তিথিতেই আজি তিথিটোতে পুণ্য তিথি বুলি লোৱা হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।